Hello guys, welcome back to my YouTube channel. আজি হৈছে 21 ডিসেম্বৰ 2025 আৰু এইটো বছৰৰ শেষ বুলি আমি এটা ট্ৰিপত গৈ আছো আৰু ক'ত গৈ আছো কি কৰি আছো সব দেখা হ'ব তো এই ভিডিঅ'টো চাই থাকিব আৰু আমাৰ এইফালে পুৰা ৰেডি এইবিলাক বেগ ৰেডি পুৰা ৰেডি না Yes, I am ready. ৰেডি তো গাইজ আমি আহি পালোঁ নুনমাটি পেট্ৰল পাম্প আৰু নুনমাটি পেট্ৰল পাম্পত এয়া ফুল টেংক তেল ভৰাই লৈছোঁ যিহেতু লং জাৰ্ণি ফুল কৰি ল'ব লাগিব আৰু তো গাইজ আমি গৈ আছোঁ ক'ত ডেষ্টিনেশ্যন ক'ত সকলো দেখা হ'ব এই ভিডিঅ'টোৰ যোগেদি মানে মই দি থাকিম ষ্টেপ বাই ষ্টেপ তো সম্পূৰ্ণ ভিডিঅ' চাই থাকিব আৰু আমি বৰ্তমান আহি পালোঁ জালুকবাৰী ব্ৰিজৰ ওপৰত আছোঁ হেৰি টিংকল আৰু ৰাহুল আহি আছে সিহঁতে আহি পোৱা নাই আমি অলপমান ৰখি দিলোঁ আৰু তো লেটছ চি কি হয় ক'ত যাই আছোঁ আপোনালোকক সোনকালে কৈ আছোঁ আৰু এইখন মোৰ আজি এইখনেই মোৰ সংগী এইফালে গোটেই বেগ বেডিং পত্ৰ গোটেইখিনি আছে তো ধনজিত আৰু মই গৈ আছোঁ এইখনত আৰু এখন চেম বাইক এখনত আহি আছে টিংকল আৰু ৰাহুল তো বলক আমাৰ লগত নে কি আৰু গাইজ আহি পালোঁ দিয়ক কণিতা হোটেল আৰু বহুত ঠাণ্ডা কিবা এটা খাই লওঁ ভোক লাগি আছে তো আহি আমি হাউলি টোল গেট পালোঁ আৰু বৰপেটা বেছি দূৰ নাই বাৰু আমি বৰপেটালৈকে যাম এতিয়া এয়া অকণমান ৰখি দিছোঁ ৰখিতো আহিবই লাগিব হেল্ল' মূৰ্তি তোমাৰ এইবিলাকে আহি যায় তাতে দিয়াচোন আৰু একবাৰ দিয়া এইটো লাগে দিলে ভিডিঅ' কলত দিয়ে ফটো পোষ্ট এটা যি আছিল এটা লাগে দিলে তো গাইজ আমি আহি কোকৰাঝাৰ পালোঁ আৰু ইয়াতে ৰাস্তাৰ কাষতে অকণমান ৰখি দিছোঁ যিহেতু বহুত ভাগৰ লাগিছে কঁকাল চকাল বিষাই যায় আৰু এইফালে চবে ৰেষ্ট লৈছে অলপমান তো ডেষ্টিনেশ্যনৰ ফালে আগবাঢ়ি আছোঁ চাওঁ কি হয় কি তো চাই থাকিব আৰু ন আৰু আহি আমি এইবাৰ ৰখিলোঁ কোকৰাঝাৰত আৰু এয়া গাখীৰতে চাহপাত দিয়া চাহ গোটা চাহ গৰুৰ গাখীৰ তাৰে মজা লৈ আছোঁ খাই খুব ভাল লাগিল আৰু লগতে 5 টকীয়া বিস্কুট এক পেকেট ৱেষ্ট বেংগলৰ ৰাস্তাটো একদম মানে ন' ৰুলছ একো ট্ৰাফিক ৰুলছ নাই যোনফালে হয় দি একদম গাড়ী সোমাই দিয়ে আৰু আমি যাওঁতে বহুত অসুবিধা পাইছোঁ এনেকুৱা মানে শান্তি পাইছোঁ ৰাস্তা তো ফাইনেলি ৱেষ্ট বেংগল আমি পাৰ হৈ আহিলোঁ আৰু শিলিগুৰি পাম আৰু এতিয়া শিলিগুৰি পালেই আমি তাতে আজি থাকি দিম চাগে যিহেতু আমি আজি গেংটক গৈ নাপাবও পাৰোঁ অলমষ্ট 450 কিলোমিটাৰ আমি অতিক্ৰম কৰাৰ পিছত চাই লওঁ আৰু আন্ধাৰ হোৱাৰ আগে আমি হোটেল ৰুম এটা লৈ গাইজ এতিয়া বাজিছে 6:35 আৰু আমি গৈ আছোঁ হোমষ্টে বিচাৰি পোৱা নাই হোমষ্টে চাওঁ তো গাইজ ফাইনেলি আমি আহি হোটেল পাই গ'লোঁ আৰু
ওলাই আহিছে বাথৰুমৰ পৰা এইফালে এটা এইবিলাক গায়ে নোধোৱে ই লেতেৰা হৈ থাকে ই পানী চুবা ভয় কৰে ই আৰু ই এটা মোচন ধৰা তো আমি আহি পালোঁ ফাইনেলি আহি কিনে ইয়াতে টিভি লগাই দিছে চেয়াৰা লাগিব এতিয়া তো আমাৰ ডেষ্টিনেশ্যন কালি ৰাতিপুৱা 10টা বজাত চেক আউট হোৱাৰ পিছত হ'ব ক'ত যাওঁ কি কৰোঁ চবখিনি গম পাব চাই থাকিব নে কি এয়া কি কৈ আছে চাওকচোন কিবা কৈ আছে একলা যদি ভিডিও আপলোড হয় ফালি পেলাম এতিয়াতো এইবিলাকে আপলোড হ'ব ভালকে থাকাতে ভিডিও নকৰিলে জাইঙাডাল পিন্ধি আছো তালা ভিডিও তো বাকীখিনি মই কৈ আছোঁ গেঞ্জিটো পিন্ধি আমি এতিয়া ক'ত যাম কি কৰিম আমি এতিয়া খাব ওলাই যাম হোটেল ৰুমটো লৈ ল'লোঁ চাৰিওজনে এটা ৰুমে লৈছোঁ বাৰু ইয়াতে ছিংগল বেড এটা ডাবল বেড 3খন মিলাই হৈ যাব আমাৰ কাৰণে তো আজি মানে একদম পুকৰ বিষাই গৈছে গোটেইকেইটাৰে অৱস্থা বেয়া হৈ গৈছে মান আহিছোঁ গুৱাহাটীৰ পৰা ইয়ালৈকে আমি এতিয়া শিলিগুৰিত আছোঁ আৰু গৈ আছোঁ ছিকিম গেংটক আৰু নৰ্থ ছিকিমত যাম আমাৰ মেইন ডেষ্টিনেশ্যন হৈছে 0 পইণ্ট তো চাই থাকিব আজিৰ দিনটো আমাৰ বহুত বেছিয়ে ডেঞ্জাৰাছ আছিল কাৰণ বহুত বেছি কষ্ট হৈছে আজি একেদিনে আমি ইমানখিনি দূৰ অতিক্ৰম কৰিলোঁ অলমষ্ট 450 কিলোমিটাৰ ধেমালি নহয় বাইকত তো বেছি নাই আৰু আমাৰ ইয়াৰ পৰা ন কিমান আছে আৰু কিমান কিলোমিটাৰ আছে 150 মান আছে ন 150 মান কিলোমিটাৰ আছে সেইখিনি গ'লে আমি আৰু গেংটক পাই যাম অহাকালি আমি ৰাতিপুৱা 10টা বজাত চেক আউট কৰিম আৰু 12টা মান বজাত পাই যাম আৰু আৰামত চাই থাকিব ভিডিঅ'সমূহ এক্সাইটিং হ'ব তো আজিলৈ মানে টেক কেয়াৰ বাই